আমাৰ যিটো ইতিহাস এইটো সকলোৱে জানে। আজি কোনোবাই কৈ আছে আমি এডভান্স ক্লাছক বোলে এছ.পি. দিব নালাগে। 250 টকা মজুৰি পোৱা জাতিটো এডভান্স ক্লাছ আৰু IAS ACS ভৰ্তি থকা জাতিটো বেকৱাৰ্ড ক্লাছ। এইটো কোনটো মিডিয়া, কোনটো সেন্সাস ৰিপৰ্ট আৰু কোনটো ইকনমিক সেন্সাসৰ ৰিপৰ্টত আছে? মই আদিত্য খাকলাৰীক আজি ডাইৰেক্ট সুধিছোঁ যে আমি যদি এডভান্স ক্লাছ, আপোনালোক কেনেকৈ বেকৱাৰ্ড ক্লাছ হ'ল? ভাৰতীয় সংবিধানৰ 342 ইণ্ডিয়ান কনষ্টিটিউশ্যনত ক্লিয়াৰলি উল্লেখ আছে জনজাতিকৰণৰ কথা। ভাৰতীয় সংবিধানত প্ৰাৱধান আছে জনজাতিকৰণৰ। অসমৰ 6টা জনগোষ্ঠী, এই 6টা জনগোষ্ঠীক আসাম এছেম্বলিৰ ৰিজলিউশ্যন হৈছে যে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। এই 6টা জনগোষ্ঠীক ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই এপ্ৰুভেল দিছে যে জনজাতিকৰণ কৰিব লাগে। আজি বিজেপি চৰকাৰে কয় যে বোলে 2টা জনজাতি আগবাঢ়ি আছে, বাকী 4টা পিছ পৰি আছে। তো ৰাজ্যসভাত 2019-ত কি কাৰণে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল ইন্ট্ৰডিউচ হৈছিলে? কি পলিটিক্সৰ কাৰণে 6টা জনগোষ্ঠীৰ বিল ইন্ট্ৰডিউচ হৈছিলে? আজি কোনোবাই ধমকি দিলে আপোনালোকে 2টা জনগোষ্ঠী আগবাঢ়ি আছে বুলি ক'ব, কোনোবাই ধমকি দিলে আপোনালোকে 3টা জনগোষ্ঠী আগবাঢ়ি আছে বুলি ক'ব। তো এই যিটো আপোনালোকৰ কথা, তাৰ কাৰণে সাহস পাইছে কোনোবা আদিত্য খাকলাৰীয়ে যি প্ৰেছ মিট কৰি কয় যে 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব নালাগে। তো এই ধৰণৰ বক্তব্য দিয়া ব্যক্তিক চৰকাৰে শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰক। এই যিটো আন্দোলন, এই যিটো ৰাইজৰ যিটো আজি ক্ষোভ, এই ক্ষোভ এইটো কাৰণেই যে এটা জনগোষ্ঠীৰ জনসংখ্যা বেছি হ'লে সেইটো জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নোৱাৰিব, আৰু কাৰোবাৰ জনসংখ্যা কম হ'লে জনজাতিকৰণ হ'ব। এইটো কেনেকুৱা জাষ্টিছ হয়? যাৰ জনসংখ্যা বেছি তাৰ বেছি সমস্যা থাকিব। তো বেছি সমস্যা থকা জাতিটোক প্ৰথম জনজাতিকৰণ কৰিব লাগিব। যাৰ জনসংখ্যা কম, তেওঁলোকৰ সমস্যাও কম, তো তেওঁলোকক লাহে লাহে জনজাতিকৰণ কৰি থাকিব। তো আমাৰ স্পষ্ট কথা যে প্ৰথম জনজাতিকৰণৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰায়ৰিটি চাহ জনগোষ্ঠী আদিবাসীয়ে পাব লাগিব। কোনোবা আদিত্য খাকলাৰীয়ে ক'লে বুলি জনসংখ্যা কম থকা জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰিব। বেআইনী কাম কাৰোবাৰ দমত যদি আইনত পৰিণত হ'বলৈ হয়, বেআইনী কাম যদি কোনোবাই ভাবি দিলে আইনত পৰিণত হয়, তো আমি আইন মানি আন্দোলন কৰি আছো। আমি আইন উলংঘা কৰিবলৈ হ'লে অসম কিন্তু অশান্ত হৈ যাব। অসমত কোনো পুলিচ মিলিটাৰীয়ে অসম ঠাণ্ডা কৰিব নোৱাৰিব। আমি আইনত থাকি, আইনৰ গণ্ডিত থাকি আন্দোলন কৰি আছো। আৰু এই আন্দোলনটো কোনেও ভাবিব নালাগে যে শান্তিপূৰ্ণ আন্দোলনটো আমি কেতিয়াবা কাৰোবাৰ ভাবুকিত ভয় খাম। কোনোবাই ৰাতি আন্দোলন কৰে, আমি দিনত আন্দোলন কৰিছো। হিচাপ কৰিবলৈ দিগদাৰ নহয়। ৰাতিটো 2000 মানুহ 20,000 মানুহ বুলি কৈ দিব পাৰে, কোনেও গমেই নাপাব। মিডিয়াই চলি আছে, যি চলাই চলি থাকিব। কিন্তু ইয়াত মিডিয়াইও মিছা কথা ক'ব নোৱাৰে। ইয়াত যিয়ে মিডিয়া হওক, ইয়াত কোনো মিডিয়াই ক'ব নোৱাৰে যে বোলে ইয়াত 5000 মানুহ হৈছে। ইয়াত মিডিয়াই মিছা কথা ক'ব নোৱাৰে, কাৰণ আমাৰ আফচাৰ বিষয় বিভাগে আজি 4টা ড্ৰোন ঘূৰাই আছে ওপৰত। কোনোবাই ফাঁকি দিব বুলি সেইকাৰণে আমিও আজি 4টা ড্ৰোন ঘূৰাই ৰাখিছো ওপৰত। 6টা ঘূৰি আছে। তো এইটো 20,000 মানুহৰ আন্দোলন, 5,000 মানুহৰ আন্দোলন বুলি মিডিয়াত চলাই লাভ নাই। এইটো লাখৰ ওপৰ মানুহৰ আন্দোলন হয়। আৰু এই আন্দোলনটো চৰকাৰে গুৰুত্ব দিয়া দৰকাৰ আছে। এই আন্দোলনটোক চৰকাৰে মৰ্যাদা দিয়া দৰকাৰ আছে। এই আন্দোলনটোৰ ভাষা চৰকাৰে বুজি পোৱা দৰকাৰ আছে। আৰু যদি বুজি নাপায়, 2026ও বহুত বেছি দূৰত নাই। মাটিৰ পট্টা দিম বুলি ক'লে নহ'ব।
অৰুণোদয় 1, অৰুণোদয় 2, অৰুণোদয় 3 পাৰ হৈ গুচি গ'ল। বাগানৰ মানুহ মাটি পট্টা পালে নেকি? তো মাটিৰ পট্টা দিম বুলি ক'লে নহ'ব, মাটিৰ পট্টা দিব লাগিব। আৰু অকল মাটি পট্টা নহয়, যিবিলাক ভূমিহীন মানুহ আছে তেওঁলোকক ভূমিৰ ব্যৱস্থাও কৰি দিব লাগিব। যাৰ মাটিয়ে নাই সি পট্টা ক'ৰ পৰা পাব? মাটি নাথাকা মানুহক মাটিও দিব লাগিব, তাৰপিছত পট্টা। লেণ্ডলেছ হৈ আছো লাষ্ট 200 years। অসমত কোনোবা মানুহ আছে নেকি, কোনোবা জাতি আছে নেকি, কোনোবা জনজাতি আছে নেকি যি 200 years এইটো অসমত থাকি লেণ্ডলেছ হৈ আছে? এনেকুৱা কোনো জাতি নাই। তাৰপিছত আমাক কয় বোলে এডভান্স ক্লাছ। তো কেনেকুৱা এডভান্স ক্লাছ এইটো মই ভাবোঁ যে কোন চেঞ্চাছ ৰিপৰ্টত এইটো আহিছে, এইটো আদিত্য ঠাকৰে ডাঙৰীয়াই প্ৰেছ মিট দি ৰাজহুৱা কৰি দিব লাগে। কোনটো অসম চৰকাৰ, ভাৰত চৰকাৰৰ ইকনমিক চেঞ্চাছত অসমৰ চাহ জনগোষ্ঠী আদিবাসীৰ লাখ লাখ মানুহ, কোটি মানুহ আমাৰ অসমৰ আটাইতকৈ এডভান্স ক্লাছ বুলি ৰিপৰ্ট আহিছে, সেইটো ৰাজহুৱা কৰি দিব লাগে আদিত্য ঠাকৰে ডাঙৰীয়াই। আমিও গম পাম তেতিয়া কোনটো চৰকাৰী এজেঞ্চিয়ে এইটো চেঞ্চাছ কৰিছিলে। আজি অসমৰ ইতিহাসত এতিয়া কুৱেশ্যন আহিছে, এতিয়া মানুহে কয় যে এইবিলাক মানুহ বোলে আসাম অৰিজিন নহয়। আমি আসাম অৰিজিন নহয়তো কোন আসাম অৰিজিন হয়? যিকেইটা মানুহৰ অসমীয়া ভাষাক যিকেইটা মানুহে অসমৰ ৰাজ্য ভাষা কৰি ৰাখিছে, সেইবিলাক মানুহ যদি আসাম অৰিজিন নহয় তো আজি কোন আসাম অৰিজিন হয়? আজি কোনোবা ট্ৰাইবেল সংঘই ক'ব যে এইসকল মানুহ আসাম অৰিজিন নহয়। মই কৈছোঁ যে ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা আমাৰ 200 yearsত আমাৰ ৰিলেশ্যন কাট অফ হৈ গৈছে। 200 বছৰ অসমত আছোঁ, অসমৰ ভাষাক আমাৰ নিজৰ ভাষা বুলি লৈছোঁ, অসমৰ সংস্কৃতিক আমাৰ নিজৰ সংস্কৃতি বুলি লৈছোঁ, অসমৰ কাৰণে আমি শ্বহীদ হৈছোঁ। তাৰপিছত আজি যদি কোনোবাই কয় এইসকল মানুহ আসাম অৰিজিন নহয়, তো কোনে আসাম অৰিজিন হ'ব? মাংৰি উৰাং মৰি গ'ল 1921ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে। আজি প্ৰশ্ন উঠিব নেকি মাংৰি উৰাং আসাম অৰিজিন আছিলে নে নাছিলে? মাংৰি উৰাং 21ত শ্বহীদ হ'ল। অসমৰ প্ৰথম মহিলা শ্বহীদ, অসম উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ আছিলে মাংৰি উৰাং। আৰু আজি এইটো জাতিক প্ৰশ্ন কৰে বোলে এইটো আসাম অৰিজিন নহয়, তো কোন হয় আসাম অৰিজিন? কি দিয়া নাই এইটো জাতিয়ে? অসম আন্দোলন, ভাৰতৰ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, লাষ্ট কা আন্দোলনতো আমাৰ শ্বহীদ হৈছে। ইয়াৰ পিছত যিটো জাতিয়ে অসমক নিজৰ মাটি, নিজৰ জাতি, নিজৰ দেশ বুলি ভাবি এইখন অসমৰ প্ৰতিটো বিপদত, প্ৰতিটো সংকটত থিয় হৈছে, সেইটো জাতিক আজি কোনোবাই প্ৰশ্ন কৰিব এই জাতিটো আসাম অৰিজিন নহয়, তো কোন আসাম অৰিজিন তেতিয়াহ'লে? এইসকল মানুহক লৈ এই ধৰণৰ তুচ্ছ তাচ্ছিল্য, এই ধৰণৰ অপমানজনক বক্তব্য বন্ধ কৰিব লাগে। আৰু মই কওঁ, অসমত এটা সময়ত এটা ৰিপৰ্ট গ'ল যে 36টা জাতিক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। আমি সদায় ৱেলকাম কৰি আছোঁ 36টা জাতিক জনজাতিকৰণৰ মৰ্যাদা দিয়াটো। আফচাই কেতিয়াও বাধা দিয়া নাই 36টা জাতিক জনজাতিকৰণ দিয়াটো। চৰকাৰকো আমি কৈছোঁ যে 36টাক জনজাতিকৰণ কৰিলে আমাৰ আপত্তি নাই, কিন্তু এটা কথা কৈছোঁ, সেই ৰিপৰ্ট ভুল আছিলে, সেই ৰিপৰ্ট শুদ্ধ ৰিপৰ্ট নাছিলে। এই ৰিপৰ্টে আজি এই জাতিটোক দুভাগত ভাগ কৰিব আৰু এই জাতিটো এক হৈ থাকিব লাগিব। আজি ইয়াত কোনো 36 জাতি বুলি নাই, ইয়াত চব আছে, যিমান আছে চাহ জনগোষ্ঠী আদিবাসী চব আছে ইয়াত। এই আন্দোলনত অকল 36টা জাতিৰ সমৰ্থন নাই, এইটো গোটেই চাহ জনগোষ্ঠী আদিবাসী সমাজৰ সমৰ্থন আছে। আৰু সেই ভুল ৰিপৰ্টৰ কথা সদায় কৈ কৈ জাতিটোক দুভাগৰ চেষ্টা নকৰিব। সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী সমাজ 200 বছৰ আগত অসমত আহিছে। আজি আমাৰ ৰিপৰ্ট লয় ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যাৰ পৰা, আৰু বেলেগ জাতিবিলাকৰ ৰিপৰ্ট কোন ৰাজ্যৰ পৰা লোৱা হৈছে? বেলেগ জাতিবিলাকক যে জনজাতিকৰণ কৰাৰ কথা কৈছে, তেওঁলোকৰ ৰিপৰ্ট অসমৰ বাহিৰৰ কোন ৰাজ্যৰ পৰা লোৱা হৈছে? আমাকো অসমৰ এটা জনগোষ্ঠী বুলি বিবেচনা কৰি অসমৰ সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী জাতিক জনজাতিকৰণ কৰিব লাগে।
এইটো অসম চৰকাৰক আমাৰ আহ্বান, অসমৰ সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী জাতিক জনজাতিকৰণ কৰি এই জাতিটোক এইখন অসমত এক হৈ থাকিবলৈ দিব লাগিব। এই জাতিটোক এইখন অসমত ৰাজনৈতিক অধিকাৰ লৈ জীয়াই থকা জাতি কৰিব লাগিব। এইটো জাতিক অসমত সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ পৰিৱেশ দি এটা জাতি হিচাপে থকাৰ ব্যৱস্থা কৰিব লাগিব। আজি অসমত আজি 200টা বছৰে আমি ডিপ্ৰাইভ হৈ আছো, 200টা বছৰে আমি পিছ পৰি আছো, 200টা বছৰে আমি সকলো অধিকাৰৰ পৰা বঞ্চিত হৈ আছো। আমাৰ মাজত চৰকাৰী চাকৰিয়াল নাই, সামান্য চৰকাৰী চাকৰিয়াল। অন্য জাতি জনগোষ্ঠীৰ লগত যদি হিচাপ কৰা যায় তেতিয়াহ'লে আমাৰ মাজত থকা চৰকাৰী চাকৰিয়াল আৰু বেলেগ জনগোষ্ঠীৰ চৰকাৰী চাকৰিয়ালৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকিব। এইটো জাতিক আজি তাৰিখত আজি IAS কেইজন আছে, ACS কেইজন আছে, আনকি যিটো চাহ উদ্যোগ এইটো জাতিয়ে বনালে সেই চাহ উদ্যোগটোত মেনেজাৰ কেইজন আছে, সেই চাহ উদ্যোগটোক আজি এটা সংকটৰ কথা কৈ থকা হৈছে। গতিকে চাহ উদ্যোগ আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে অসম চৰকাৰে লাষ্ট আজিলৈকে 77টা বছৰত জনগোষ্ঠীটোৰ কাৰণে যিমান কাম কৰিব লগা আছিলে যদি কৰা হ'লে আজি আমাৰ মাজতো হয়তো বহুত IAS ওলালেহেঁতেন, বহুত ACS ওলালেহেঁতেন। বাগানত শিক্ষা ব্যৱস্থা ভাল নহয়, বাগানত স্বাস্থ্যৰ ব্যৱস্থা ভাল নহয়, সকলো ক্ষেত্ৰৰ পৰা আমি পিছ পৰি আছো। আজি 250 টকা মজুৰিত আজি বেলেগ কোনোবা জনগোষ্ঠী এটা পৰিয়াল চলাই দেখাব পাৰিব নেকি? আজি বেলেগ কোনোবা এটা জনগোষ্ঠীয়ে 250 টকা পইচাত পৰিয়াল চলাব পাৰিব? কোনোবা কৰ্মচাৰীয়ে 250 টকা দিনত পইচা লৈ চাকৰি কৰিবলৈ যাব পাৰিব? তো আমাক কিয় বাধ্য কৰি থকা হৈছে 250 টকাত বাগান চলাই ৰাখিবলৈ, চাহ উদ্যোগ জীয়াই ৰাখিবলৈ? চাহ উদ্যোগ জীয়াই ৰখা নহয়, অসমৰ অৰ্থনীতি জীয়াই আছো আমি। অসমৰ যিটো আটাইতকৈ ডাঙৰ পৰিচয়, সমগ্ৰ বিশ্বত অসমৰ পৰিচয় আছে চাহক লৈ, আৰু এই চাহ উদ্যোগ জীয়াই ৰাখিছে এইসকল মানুহে। কিন্তু সেইসকল মানুহে একাপ ভাল চাহ খাবলৈ তেওঁলোকৰ অকাত আজিলৈকে হোৱা নাই, সেই সুবিধা আজিলৈকে দিয়া নাই চৰকাৰে। একাপ চাহ আজি এই চাহ শ্ৰমিক যিসকল চাহ শ্ৰমিকে অসমৰ চাহক সমগ্ৰ বিশ্বত চিনাকি কৰি দিলে। আজি বিশ্বৰ যিকোনো দেশত যাওক চাহ বুলি ক'লে অসমৰ কথা ক'ব, কিন্তু সেই চাহ শ্ৰমিকক একাপ ভাল চাহ খাবলৈ অকণমান ভাল চাহপাত নিদিয়ে বাগানৰ মেনেজমেণ্টে। এইটো অৱস্থাত ৰাখি থোৱা হৈছে আমাক। চৰকাৰক বাৰে বাৰে কৈ থকাৰ পিছতো বাগানৰ মালিকে তেওঁলোকৰ মনোপলিত, তেওঁলোকৰ নিজৰ দাদাগিৰিত তেওঁলোকে বাগান চলাই আছে। আজি তাৰিখত চাহ বাগানৰ মাটি আজি চাহ বাগানৰ মানুহৰ বাহিৰত থকা ব্যৱসায়ীয়ে সেই মাটিৰ পট্টা ওলাই ল'ব পাৰে, কিন্তু চাহ বাগানৰ যিসকল শ্ৰমিক তেওঁলোকে 200 বছৰ থকাৰ পিছতো আমি কিন্তু মাটিৰ পাট্টা উলিয়াবলৈ গ'লে আমাক কি কয়, চেল ডিড লাগে, আমাক কয় NOC লাগে বাগানৰ মালিকৰ। কিন্তু এনেকুৱা বহুত হাজাৰ হাজাৰ বিঘা মাটি বাগানৰ মাটি আজি বেপাৰী দালালে চাৰ্কুল অফিচাৰৰ লগত মিলি, প্ৰশাসনৰ লগত মিলি নিজৰ নামত নামজাৰি কৰি লৈছে নাই? কিমান দালালে মাটি বাগানৰ মাটি নিজৰ নামত নামজাৰি কৰি 5 ষ্টাৰ হোটেল, 3 ষ্টাৰ হোটেল বনাই দিলে, কিমান শ্বপিং মল বনি গ'ল, কিমান হোটেল ধাবা বনি গ'ল। কিন্তু আমাৰ মানুহে, বাগানৰ মানুহে আজি 1 ইঞ্চি মাটি বিচাৰিলে তাত লাগিব বাগানৰ মালিকৰ NOC। কিন্তু কোনোবা বাহিৰা মানুহে ধাবা খুলিবলৈ, হোটেল খুলিবলৈ, নাৰ্ছিং হোম খুলিবলৈ কোনো NOC দৰকাৰ নাই। আমাৰ মানুহক NOC লাগে, কিন্তু ইয়াত নাৰ্ছিং হোম খুলি থকা ডিব্ৰুগড়ৰ যিকেইটা ডাঙৰ ডাঙৰ বেপাৰী আছে সিহঁতক NOC নালাগে। এইটো কেনেকুৱা নিয়ম? আজি ইয়াত ডিব্ৰুগড়ৰ বাগানৰ মাটি দখল কৰি ইয়াত বিজেপিৰ অফিচ বনি যাব পাৰে, কিন্তু বিজেপিৰ অফিচ থকা এইটো চৰকাৰে বাগানৰ মাটি দখল কৰি বিজেপিৰ অফিচ বনাই লৈছে, কিন্তু বাগানৰ মানুহটোক পট্টা দিবলৈ সিহঁতৰ দুনিয়াৰ নিয়ম দেখায়। তো এইটো কি কথা হয়? আৰে ভাই, যদি বাগানৰ মাটিত আপোনালোকে নিজে অফিচ বনাব পাৰে, তো সেই বাগানত থকা চাহ শ্ৰমিকজনক মাটিৰ পট্টা দিব নোৱাৰা কি আইন থাকিব পাৰে? তেনেকুৱা কি আইন আছে যে আপোনালোকে অফিচ বনাব পাৰে, আপোনালোকে ভাল পোৱা মানুহক নাৰ্ছিং হোম বনাবলৈ বিঘাই বিঘাই মাটি আপোনালোকে দি দিব, কিন্তু আমাৰ মানুহক আপোনালোকে মাটি দিব নোৱাৰে? এইটো নীতি মানি লোৱা নহ'ব। আৰু চৰকাৰক স্পষ্টভাৱে কৈছোঁ যে চাহ শ্ৰমিকক অকল মাটিৰ পট্টা দিলে নহ'ব, ভূমিহীন চাহ শ্ৰমিকক ভূমিও দান দিব লাগিব, ভূমিও দিব লাগিব। তেতিয়াহে চাহ শ্ৰমিক ৰাইজ এখন অসমত আমাক নহ'লে সদায় প্ৰশ্ন কৰি থাকিব
এইসকল মানুহ আছাম অৰিজিন নহয়, এইসকল মানুহ খিলঞ্জীয়া নহয়। গতিকে আমাক ভূমিৰ অধিকাৰ দিব লাগিব, আমাক জনজাতিকৰণ লাগিব, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব লাগিব, চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী বেচৰকাৰী সকলো ক্ষেত্ৰত সংস্থাপন পাব লাগিব, আৰু চাহ শ্ৰমিকসকলে অসমত সদায় থাৰ্ড ক্লাছ চিটিজেন হৈ থাকিব নালাগিব। আমি সদায় থাৰ্ড ক্লাছ চিটিজেন হৈ থাকিব নিবিচাৰোঁ। আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমানে আমিও আগবাঢ়ি যাব বিচাৰিছোঁ, আৰু এইকাৰণে চৰকাৰক আহ্বান যে এই জনগোষ্ঠীটোৰ যিবিলাক মূল দাবী, সেই দাবীবিলাকক আওকাণ কৰা, সেই দাবীবিলাকক কম গুৰুত্বপূৰ্ণ বুলি ভাবাৰ দুঃসাহস নকৰিব। এই যিটো মানে আজি আন্দোলন তিনিচুকীয়া ডিব্ৰুগড়, মানে এইটো আপাৰ আছামৰ আন্দোলন হয়। এই আপাৰ আছাম গোটেই উজনি অসমৰ আন্দোলন। এইটো এটা ডিষ্ট্ৰিক্টৰ আন্দোলন নহয়। অসমৰ চৰকাৰে এইটো আন্দোলনক বুজি পোৱা দৰকাৰ আছে, খুব বুজি পোৱা দৰকাৰ আছে। সেইকাৰণে মই মুকলি আহ্বান জনাইছোঁ, তিনিচুকীয়াৰ পিছত আন্দোলন ডিব্ৰুগড়, ইয়াৰ পিছত সমগ্ৰ অসম হ'ব। তাৰ আগতে চৰকাৰে এই দাবীবিলাকক লৈ গুৰুত্ব সহকাৰে লৈ এই দাবীবিলাকক কাৰ্যকৰী কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু আজি এই আন্দোলনত ইয়াত থকা, এই আন্দোলনত সহযোগ কৰা অসম চাহ মজদুৰ সংঘ, আদিবাসী ছাত্ৰ সন্থা, জাতীয় মহাসভা, ৩৬ জাতি পৰিষদ আৰু সকলোকে মই আছাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এইটো কাৰণে যে এই একতাটোৱে এই জাতিটোক দৰকাৰ আছিলে, এই জাতিটোকে একতাটো দৰকাৰ আছিলে, আৰু এই একতাটো ৰাখি থোৱাটো দৰকাৰ। কাৰণ আমি যিমানে ভাগ হ'ম সিমানে বেলেগে সুবিধা ল'ব। আমি এক হৈ ফাইট কৰিব লাগিব। এক হৈ আমি যেতিয়া ফাইট কৰিম, আমাক ৰাখিব পৰা শক্তি এইটো অসমত কোনো নাই। আমাক ৰাখিব পৰা শক্তি কোনো নাই এইটো অসমত। খালি আমি ইউনাইটেড হৈ থাকিব লাগিব। আৰু ইউনাইটেড হৈ থকাৰ এই যিটো আজিৰ আন্দোলনে যিটো পৰিৱেশ বনাইছে, সেই পৰিৱেশটো সদায় অসমত থকা দৰকাৰ আছে। মই এইটো আহ্বান জনাই সকলোকে মোৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এই আন্দোলনে আমাৰ ন্যায্য প্ৰাপ্যক, আমাৰ অধিকাৰক নিশ্চিতভাৱে আমাক প্ৰদান কৰিবৰ কাৰণে চৰকাৰখনক বাধ্য কৰিব বুলি আশা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। আমি